কটীয়া ইটাখোলাৰ বিভিন্ন প্ৰান্তত উৎপাদিত বিভিন্ন প্ৰজাতিৰ লিচুৱে এতিয়া দখল কৰিবলৈ সক্ষম হৈছে আন্তৰ্জাতিক বজাৰ। লিচু ব্যৱসায় কৰি এতিয়া স্বাৱলম্বী হোৱাৰ এক নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে ইটাখোলাৰ নুৰ জালাল নামৰ যুৱ কৃষকজনে। কৃষকজনে নিজে লিচু খেতি কৰাৰ উপৰি অঞ্চলটোৰ বিভিন্ন এলেকাত উৎপাদিত লিচু ক্ৰয় কৰি দখল কৰিবলৈ সক্ষম হৈছে আন্তৰ্জাতিক বজাৰ। বিভিন্ন প্ৰজাতিৰ লিচু যেনে ইলাচি লিচু, বোম্বাই লিচু, বিলাতী লিচু, দেশী লিচু, পিঁয়াজী লিচুৰ ব্যৱসায়েৰে স্বাৱলম্বিতাৰ পথ দেখুওৱা যুৱকজনে লিচুৰ ব্যৱসায় কৰিয়েই বছৰত লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। প্ৰতিশ লিচু 20 টকাৰ পৰা 200 টকা পৰ্যন্ত বিক্ৰী হোৱা এই লিচু অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহিৰাজ্যলৈও ৰপ্তানি হৈ আহিছে বুলি জানিব পৰা গৈছে। লিচুৰ খেতি কৰি আছোঁ আজি প্ৰায় 25 বছৰমান হৈ গ'ল। মোটামুটি ভালেই ফলাফল পাইছোঁ, বেয়া পোৱা নাই। মোটামুটি ধৰক মই ভালেই চলি আছোঁ। মোৰ লগত এইটো দি আৰু 10-12টা কৰ্মচাৰীও চলি আছে। তো বিশেষকৈ খালি তেজপুৰতে যে কথা নহয় যে তেনেকুৱা লিচু আছে। তো লিচু আমাৰ ইয়াতো আছে ভাল লিচু। তো এইবিলাক লিচু আমাৰ পৰাই তেজপুৰ প্ৰায় লৈ যায়। তো লৈ পেলাই সিহঁতে নি পেলাই বহুত দামত বিক্ৰী কৰে। এইটো পিঁয়াজী হয়, দেশী আছে, বোম্বাই আছে, এলাচি আছে, এনেকুৱা ধৰক 8-10 বিধৰ লিচু আছে, বিলাতী আছে। মোটামুটি আমাৰ ইয়াত 200 টকা ঘৰ পৰা 2000 টকা ঘৰলৈকে লিচু আছে। তো প্ৰায় বেছিভাগ আমাৰ লিচু তেজপুৰত যায়, আমাৰ পৰা লৈ যায়। এতিয়া এইটো বিশেষকৈ শিলিগুৰি যায়, শ্বিলং যায়, তিনিচুকীয়া, ডিব্ৰুগড় যায়, অৰুণাচল, ইটানগৰ যায়। তো মোৰ লিচু তেনেকুৱা 8-10টা জেগাত যায়। মই ছিজনত বিশেষকৈ ৰঙালাও ব্যৱসায়টো কৰোঁ। তাৰপিছত বীজ জলকীয়া বেপাৰটো পূৰা ছিজন কৰোঁ। বিশেষকৈ আমৰ বিজনেছটো কৰোঁ, মই ফেক্টৰীত দিওঁ। ফেক্টৰীত আমাৰ পৰা লৈ যায় আচাৰ বনাবৰ কাৰণে। জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।